নমস্কাৰ মই বিনোদ ভাণ্ডাৰী ILC ইণ্টাৰনেশ্যনেল গুৱাহাটী আছাম আজি আপোনালোকৰ বাবে মই খুব দৰকাৰী টপিক লৈ আহিছোঁ এই টপিকটো হ'ল about মেজিক চাৰ্ট মানে ইয়াত কি যাদু আছে নেকি মেজিক কি হয় ইয়াৰ মেজিকটো হ'ল যে এই মেজিক চাৰ্ট যদি আপুনি ভালকৈ কৰিবলৈ শিকি দিয়ে ইয়াৰ কিছুমান নিয়ম আছে কিছুমান টেকনিক্স আছে সেই কথাবোৰ আপোনাক মই আজি ধুনীয়াকৈ দেখাম তাৰ পিছত পৰৱৰ্তী ভিডিঅ'ত কেনেকৈ কৰা হয় এই কথাটো আপোনাক দেখাম মই শিকাম মই নিজে কৰি আপোনাক দেখাম ঠিক আছে তো বলকচোন আমি শিকো মেজিক চাৰ্ট খুব দৰকাৰী বস্তু হয় আৰু মেজিক চাৰ্টৰ সহায়ত আপোনাৰ ফ্লুৱেন্সিটোৰ ফ্লেক্সিবিলিটি বাঢ়িব আপুনি কোৱাৰ ৱে অফ টকিং ধুনীয়া হ'ব ফ্লেক্সিবিলিটি বাঢ়িব আৰু ফ্লুৱেন্সি বঢ়িব যদি আপুনি মেজিক চাৰ্ট ভালকৈ কৰি দিয়ে ৱৰ্ড কালেকশ্যন কৰি দিয়ে হৈ গ'ল আপোনাৰ ইংৰাজী আপুনি ক'ব পৰা অৱস্থাত হৈ যাব আপুনি বুজিব পৰা অৱস্থাত হৈ যাব তো মেজিক চাৰ্টত মেজিক আছে যাদু আছে এইটো ILC দিয়া হয় ঠিক আছে ILC যেনেকৈ দিয়া হৈছে হয় ষ্টুডেণ্টবিলাকক এই ধৰণে আপোনাক আজি এই ভিডিঅ'ৰ মাধ্যমেদি আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ মই ঠিক আছে অ'কে বলকচোন ইয়াত ভাৰ্ব লিষ্ট দিয়া হৈছে ভাৰ্ব লিষ্টত মই বিশেষকৈ ইয়াত বেছি নহয় অকল 48টা ভাৰ্ববোৰ ইয়াত দিয়া হৈছে বেছি নহয় দেই এনেতো 1200 ভাৰ্বৰ লিষ্ট আছে এনে ক্লাছত দি থকা হয় ILC ৰ ওচৰত আছে 1200 অকল ভাৰ্বৰ লিষ্ট 1200 ভাৰ্ব লিষ্টৰ পৰা বিশেষকৈ 48টা ভাৰ্ব মই বিশেষকৈ বা যেটো 10 বছৰ মই ইয়াত শিক্ষকতা কৰি মানে টিচিং কৰি থকা অৱস্থাত মই যেটো প্ৰেক্টিক্যালি বিশেষকৈ সমাজত বেছি প্ৰচলিত শব্দ এই শব্দবোৰৰ সিলেক্ট কৰি বাছনি কৰি আপোনালোকৰ বাবে লৈ আনিছোঁ বেছি নহয় 48টা ভাৰ্বছ এনেতো এই 48টা ভাৰ্বছটো 1200 ভাৰ্ব লিষ্টৰ পৰা লৈ অনা হৈছে এনে আৰু আছে ৱৰ্ড লিষ্টবোৰ যেনেকৈ 3000 ৱৰ্ড লিষ্ট আছে 3000 ৱৰ্ড লিষ্টত কি হয় কি পাব আপুনি তাত ভাৰ্ব নাউন এডজেক্টিভ সব মিক্স হৈ থাকে তাতে আপোনাক 1200 ভাৰ্ব লিষ্ট দিয়া হৈছে 1200 ভাৰ্ব লিষ্টটো বেছি ইউজ হোৱা শব্দবোৰ এই 48টা হয় বুজি পাইছে নহয় এতিয়া এই 48টা ভাৰ্বেদি আমি আপোনাক মই দেখাব বিচাৰিছোঁ যে ফ্লুৱেন্সিৰ বাবে যেটো ফ্লেক্সিবিলিটি লাগে বা নিজৰ ভাষাৰ দৰে ক'ব পৰা অৱস্থা যেটো লাগে সেইটো কেনেকৈ কৰা যায় এই কথাটো মই আজি দেখাম আৰু মনত থব টিপছ এণ্ড টেকনিক্স মানে মই যেনেকৈ বুজাম তেনেকৈ কৰি থাকিব ঠিক আছে আৰু ILC ৰ মাধ্যমেদি আপুনি ঘৰত বহি আপুনি শিকাৰ সুযোগ পাইছে তো এই 48টা ভাৰ্বছত কি আছে আহকচোন চাই লওঁ আমি abuse আছে begin আছে bring আছে buy break call come climb cook cry do dig drink drive dream fly feed forget go give get help learn make meet labor lead kill run ring say see sell shoot sleep sing speak swing sweep tell tear take teach weep wash watch wear write ইত্যাদি বুজি পাইছে নহয় এইবিলাক শব্দ ইয়াত নজনা শব্দবোৰ মানে কি হৈছে স্পেলিংটোৰ মানে ইয়াৰ অৰ্থ নজনা যদি থাকে তো আপুনি
পাৰিলে মানে হল কমেন্ট কৰি দি দিব যে মই স্যাৰ এই শব্দৰ অৰ্থ বুজা নাই মই আপোনাক সেই শব্দৰ অৰ্থ আপোনাক টেক্সটৰ মাধ্যমেদি বা ভিডিঅ'ৰ মাধ্যমেদি আপোনাক ক'বলৈ বা শিকাবলৈ চেষ্টা কৰিম বুজি পাইছে নহয় ওকে এতিয়া এই শব্দবোৰ লৈ এটা টেবুল বনে মনত থব এটা টেবুল বনে এই টেবুলটো হল এটা দুইটা তিনি চাৰিটা কলনৰ টেবুল হয় ঠিক আছে এতিয়া প্ৰথম কলনত কি হ'ব ফাৰ্স্ট কলনত পজিটিভ সেন্টেন্স বুলি থাকিব সেকেন্ড কলনত নেগেটিভ সেন্টেন্স বুলি থাকিব তাৰ পিছত পজিটিভ কোৱেশ্চন থাৰ্ড নম্বৰ ঘৰত থাকিব তাৰ পিছত নেগেটিভ কোৱেশ্চন ফোৰ্থ নম্বৰ ঘৰত থাকিব ঠিক আছে এটা টেবুল এনেকৈ বনে এতিয়া এই টেবুলবোৰত আমাক লাগিব সাবজেক্ট কি কলো মই সাবজেক্ট লাগিব এই সাবজেক্টবোৰ হল আই উই ইউ হি শি ইট they এটা একবচন নাম ৰাম তাৰ পিছত যদু এণ্ড মধু একেলগে আহিব ঠিক আছে ওকে তো এইবিলাক সাবজেক্ট লৈ আমি টেবুলবোৰ পুৰা কৰিব লাগিব লিখিব লাগিব প্ৰথমে শব্দ এটা ল'ব শব্দ এটা লৈ এনেকুৱা টেবুল বনাব টেবুলটো বনাই এইবোৰ সাবজেক্ট আহিব লাগিব ঠিক আছে এইবোৰ সাবজেক্ট আহিব লাগিব আৰু প্ৰথমে লিখি ল'ব কপিত কি কলো মই কপিত ধুনিয়াকৈ লিখি ল'ব যে সিম্পল প্ৰেজেন্ট টেন্স টেবুল বুলি লিখিব তাৰ নেক্সট লাইনত সিম্পল প্ৰেজেন্ট টেন্স বুলি লিখিব আৰু শব্দ এটা ল'ব এবিউজ শব্দটো ধৰি লওক এবিউজ শব্দ ল'লে বা বিগিন শব্দ ল'লে আপোনাৰ সিদ্ধান্ত এতিয়া শব্দ এটা ল'লে সাবজেক্টবোৰ এই 10টাৰ ভিতৰতে হ'ব লাগিব এই 10টাই সাবজেক্ট হ'ব লাগিব দেই এই সাবজেক্ট 10টা হ'ব লাগিব আৰু ধুনিয়াকৈ পেজ এটা টেবুল বনাওক কি কলো মই পেজ এটা টেবুল বনাওক ধৰি লওক মই আপোনাক দেখাব বিচাৰিছো ধৰি লওক কপি এটা ল'লে আপুনি এটা ডিজিটেল কপি ল'লে বেছি ভাল দেই এনেতো যেটো ক্লাছমেট হয় এইবিলাকৰ অলপ কষ্টলি পৰি যায় ধুনিয়াকৈ কপি এটা ল'ব কপিটো এনেকৈ পথালিকৈ ল'ব তাৰ পিছত হেডিঙত টেবুল লিখিব ঠিক আছে তাৰ পিছত টেবুল ৰাইটিং বুলি শব্দ লিখিব পাৰে টেবুল ৰাইটিং কিয়নো টেবুলৰ হয় এইটো নেক্সট হ'ল তাৰ ঠিক তলত টেন্স লিখিব তাৰ পিছত এটা দুটা তিনিটা এনেকৈ এটা দুটা তিনিটা চাৰিটা বক্স বনাব কি কলো মই এইটো অলপ সৰু হৈছে এটা দুটা তিনিটা চাৰিটা আছে নহয় এনে চাৰিটা বক্স বনাব আৰু ওপৰত লিখিব পজিটিভ সেন্টেন্স বক্সতে নেগেটিভ সেন্টেন্স পজিটিভ কোৱেশ্চন নেগেটিভ কোৱেশ্চন বুজি পাইছে নহয় এতিয়া এইটো লিখাৰ পিছত এই সাবজেক্ট যে থাকিব নহয় পজিটিভ সেন্টেন্সত নেগেটিভ সেন্টেন্সত আৰু তাৰ পিছত পজিটিভ কোৱেশ্চন নেগেটিভ কোৱেশ্চনত এইবোৰ সাবজেক্টবোৰ আপুনি বহাব ঠিক আছে কি কলো মই এইবোৰ সাবজেক্ট আই উই আই লগাই বনাব পিএস পজিটিভ সেন্টেন্স উই লগাই বনাব পজিটিভ সেন্টেন্স তাৰ পিছত ইউ আমাৰ একবচন ইউ হয় বহুবচন ইউ হয় দেই ওকে তাৰ পিছত হি শি ইট দে ধুনিয়াকৈ লগাব তাৰ পিছত সিম্পল প্ৰেজেন্ট টেন্সত যিকোনো অবজেক্ট মানে ভাৰ্বৰ লগত সংগতি ৰাখি অবজেক্ট এটা ব্যৱহাৰ কৰি দিব আৰু এই সেম অবজেক্টটো ৰিপিটেশন কৰি থাকক নো প্ৰবলেম অবজেক্ট চেঞ্জ কৰিলে বেছি সময় লাগি যায় বেছি সময় প্ৰয়োজন হয় যদি সময় কম আছে তেন্তে সেম অবজেক্ট হ'ব আৰু ধুনিয়াকৈ টেবুলটো আপুনি ফিল আপ কৰিব সেন্টেন্সৰ সহকাৰে ঠিক আছে ধৰি লওক মই এক্সাম্পল জাস্ট সিম্পল এক্সাম্পল দেখাব বিচাৰিছো মই এবিউজ শব্দ লৈ মই এই সাবজেক্ট লগাই কেনেকৈ টেবুলটো বনাম ঠিক আছে সিম্পল প্ৰেজেন্ট টেন্সত থাকো আই লগালো আমি আই এবিউজ হার তাৰ পিছত নেগেটিভ মানে হল নেগেটিভ সেন্টেন্স আই এই আইটো ললো আমি আই তাৰ পিছত ডোন্ট এবিউজ শব্দ লৈ আমি কথা পাতি আছো এবিউজ হার তাৰ পিছত কোৱেশ্চনৰ কাৰণে আমাক কি লাগিব ডু আহিব ডু আই এবিউজ হার তাৰ পিছত ডোন্ট আই এবিউজ হার
ঠিক তেনেকৈ টেবুলটো পুৰা কৰিব লাগিব ওকে নেক্সট হল এই কথা পজিটিভ সেন্টেন্স নেগেটিভ সেন্টেন্স পজিটিভ কোৱেশ্চন নেগেটিভ কোৱেশ্চনক লৈ যদি সেন্টেন্সটো কেনেকৈ বনে যদি আপোনাৰ অলপ কনফিউজ আছে বা সঠিক ক্লিয়াৰ নহয় তো ILC ফালৰ পৰা আপোনালোকক শিকিবৰ কাৰণে সুযোগ দিয়া হৈছে সেইটো হল যে আপুনি ইউটিউবত গৈ ILC ইন্টাৰনেশ্যনেল আসাম বুলি টাইপ কৰিব আমাৰ চেনেলত গৈ প্লেলিষ্টত গৈ তাত আপোনাক ধুনীয়াকৈ দিয়া হৈছে 4 ways frameworks বুলি নতুবা কনষ্ট্ৰাকশনছ অফ sentences বুলি চেপ্টাৰ এটা আছে তাত চালে আপুনি এই কথাবোৰ পাই যাব ফ্ৰেমৱৰ্কবোৰ ধুনীয়াকৈ বুজোৱা হৈছে এই ভিডিঅ'বোৰত আৰু সেই কথাটোৱে ইয়াত আমি অলপমান দীঘলীয়াকৈ আমি এই কাম কৰিব লাগিব বুজি পাইছে নহয় আগে তো মই আশা কৰিছো আপুনি মেজিক চাৰ্টৰ বিষয়ে আমি ইয়াৰ ভিতৰত সোমোৱা নাই মই জাস্ট পৰিচয় দিছো ইয়াৰ গুৰুত্ব কি হয় অলপ ৰিপিট কৰিব ইয়াৰ গুৰুত্ব হল যে আপোনাৰ ফ্লুৱেন্সিৰ কাৰণে ফ্লেক্সিবিলিটি বঢ়াব মানে হল আপোনাৰ ৱে অফ টকিংটো নিজৰ ভাষাৰ দৰে কৰাব স্মুথনেছ আহিব কওঁতে নিজৰ ল্যাঙ্গুৱেজ নিজৰ ভাষাৰ দৰে আপুনি ক'ব পৰা অৱস্থাত হ'ব কিন্তু মনত থব মেজিক will magic if you do magic at home মানে হল মেজিক চাৰ্টটো তেতিয়াহে কাম কৰিব যেতিয়া তন্নকৈ আপুনি মই কোৱা ধৰণে প্ৰেক্টিস চলাই যাব বুজি পাইছে ওকে এতিয়া মই আশা কৰিছো যে ধাৰটো আমি পালো মেজিক চাৰ্টৰ বিষয়ে অলপমান আমি পালো তাৰ পিছত আমি কি সাবজেক্ট পঢ়াব লাগিব এইটো শিকিলো আৰু টেবুল কেনেকৈ বনোৱা হয় এই কথাটো শিকিলো নহয়নে বাৰু তো এতিয়া আমি নেক্সট পৰৱৰ্তী ভিডিঅ'ত আমি শিকিবলৈ গৈ আছো যে আমি টেন্স অনুসৰি মই যিকোনো এটা ভাগ লৈ আপোনালোকক টেন্স অনুসৰি মেজিক চাৰ্ট বনাই টেবুল ৰাইটিং কৰি আপোনাক ধুনীয়াকৈ মই জাস্ট আপোনাক দেখাবলৈ চেষ্টা কৰিম যে কেনেকৈ কৰা হয় কেনেকৈ প্ৰেক্টিস কৰা হয় বুজি পাইছে নহয় তো মনত থব এই দেখাত সৰু লগা কথাটো ইগনোৰ কৰি নিদিব আৰু নেক্সট ভিডিঅ' চাবলৈ চেষ্টা কৰিব ইয়াকে কৈ মই এই সৰু ভিডিঅ'টো সামৰণি মাৰিছো ধন্যবাদ